নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি এডিআৰই আৰু আসাম পুলিচৰ ৰিটেন এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, which is the largest state in northeast India? উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ মুঠ মাটিকালি হ'ল 83,743 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, which is the smallest state in northeast India? উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হ'ল ছিকিম আৰু ছিকিমৰ মুঠ মাটিকালি হ'ল 7,096 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, how many states are there in northeast India? উত্তৰ পূব ভাৰতত কিমানখন ৰাজ্য আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতত মুঠ 8খন ৰাজ্য আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, which northeastern state has the highest literacy rate? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। উত্তৰ পূব ভাৰতৰ মিজোৰাম ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আৰু মিজোৰামৰ সাক্ষৰতাৰ হাৰ হ'ল 91.85%। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the nickname of northeast India? উত্তৰ পূব ভাৰতৰ উপনাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। উত্তৰ পূব ভাৰতৰ উপনাম হ'ল সাতভনী। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8,000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, which state is not a part of the seven sisters of north east? কোনখন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনীৰ অংশ নহয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ছিকিম ৰাজ্যখন উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনীৰ অংশ নহয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, which state in northeast India is called the brother of the seven sisters? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক 7 ভনীৰ ভাই বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ছিকিম ৰাজ্যখনক উত্তৰ পূব ভাৰতৰ 7 ভনীৰ ভাই বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, which council recognizes the states of the northeastern region officially? কোনখন পৰিষদে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। উত্তৰ পূব পৰিষদ অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে। নেক্সট কুৱেশ্যনটো দিয়া আছে, which 3 countries surrounded অৰুণাচল প্ৰদেশ? কোন 3খন দেশে অৰুণাচল প্ৰদেশক আগুৰি আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। চীন, ভূটান আৰু ম্যানমাৰ এই 3খন দেশে অৰুণাচল প্ৰদেশক আগুৰি আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, where is বৰাক ভেলী প্লেইন located? বৰাক উপত্যকাৰ সমভূমি ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বৰাক উপত্যকাৰ সমভূমি অঞ্চল অসমৰ দক্ষিণ অংশত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ হোম টু হুইচ ৰাইনো? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোনটো গড়ৰ ঘৰ বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এশিঙীয়া গড়ৰ ঘৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, which city in the northeast is called the gateway to the northeast? উত্তৰ পূব ভাৰতৰ কোনখন চহৰক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। উত্তৰ পূব ভাৰতৰ অসমৰ গুৱাহাটী চহৰখনক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the name of the only IIT in northeast India?
উত্তৰ পূব ভাৰতত অৱস্থিত একমাত্ৰ IIT-খনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ উত্তৰ পূব ভাৰতত অৱস্থিত একমাত্ৰ IIT-খনৰ নাম হ'ল IIT গুৱাহাটী। নেক্সট কুৱেশ্যনটো দিয়া আছে আসাম শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? অসমে কিমানখন ভাৰতীয় ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমে 7খন ভাৰতীয় ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে আৰু এই 7খন ভাৰতীয় ৰাজ্য হ'ল মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, মেঘালয় আৰু পশ্চিম বংগ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৱেটেষ্ট প্লেচ অন আৰ্থ? পৃথিৱীৰ আটাইতকৈ সেমেকা ঠাইখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি পৃথিৱীৰ আটাইতকৈ সেমেকা ঠাইখনৰ নাম হ'ল মেঘালয়ৰ মৌচিনৰাম। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন ইণ্ডিয়া ইয়াৰলুং চাংপো ৰিভাৰ ইজ ন'ন এজ? তিব্বতৰ ইয়াৰলুং চাংপো নদীক ভাৰতত কি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি তিব্বতৰ ইয়াৰলুং চাংপো নদীখনক ভাৰতত ব্ৰহ্মপুত্ৰ নদী নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান? ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ দেশ বুলি জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনক সূৰ্য উদয়ৰ দেশ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে ত্ৰিপুৰা শ্বেয়াৰ্ছ এন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ ফৰেইন কাউণ্ট্ৰি? ত্ৰিপুৰাই কোনখন বিদেশী ৰাষ্ট্ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ত্ৰিপুৰাই বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইজ ন'ন এজ স্কটলেণ্ড অফ দ্য ইষ্ট ইন ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ মেঘালয় ৰাজ্যখনৰ শ্বিলঙক পূবৰ স্কটলেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ইজ দ্য ফাৰ্ষ্ট অইল ৰিফাইনাৰী ইন আছাম লোকেটেড? অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত অৱস্থিত আৰু এই তেল শোধনাগাৰটো 1901 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ'ল যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে অন হুইচ ডে ইজ ৱৰ্ল্ড ৰাইনো ডে চেলিব্ৰেটেড? কোন তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰতি বছৰে 22 ছেপ্টেম্বৰ তাৰিখটোত বিশ্ব গড় দিৱস পালন কৰা হয়। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হুইচ ফৰ্মাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ ইজ ন'ন এজ দ্য লিটিল মাষ্টাৰ? কোনজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক লিটিল মাষ্টাৰ বুলি জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক লিটিল মাষ্টাৰ বুলি জনা যায়। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য আহোম আৰ্মি এট দ্য বেটেল অফ ইটাখুলি? ইটাখুলিৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।